বাইবিটত আপুনি USDT বা যিকোনো ক্ৰিপ্টো ডিপজিট কৰাৰ পিছত ইয়াত যদি কনফাৰ্ম নকৰে আপোনাৰ ডিপজিট এমাউণ্টটো নেদেখায়। এতিয়া মই দেখুৱাইছোঁ কেনেকৈ কনফাৰ্ম কৰোঁ। ইয়াত আপোনালোকে ডিপজিট কনফাৰ্ম অপশ্যনত যাব লাগিব। ফাৰ্ষ্ট মেছেজত পাই যাব ডিপজিট কনফাৰ্ম বুলি অপশ্যনটো আহিব। তাত গৈ গ' টু প্ৰচেছ যিটো আছে ইয়াত আপুনি যাব লাগিব। তাত গৈ আপুনি নেশ্যনেল ID এটা দিব লাগিব। আপোনাৰ আধাৰ কাৰ্ড হওক বা আপোনাৰ পেন কাৰ্ড হওক বা আপোনাৰ ধৰক পাছপৰ্ট হওক, ইয়াত পাছপৰ্ট অপশ্যনটো আছে, আধাৰ কাৰ্ড অপশ্যনটো আছে, দিব লাগিব। ফাৰ্ষ্ট আপুনি ভেৰিফাই নাও কৰিব। ইয়াৰ পিছত আপোনালোকে ভেৰিফাই নাই কৰি দিব অপশ্যন এটা আহিব, ইয়াত দিব লাগিব চক। আপুনি ইয়াত লিখিব ডু ইউ ইয়াত প্ৰাইভেট কি টু গিভ ইন ৱাল, প্ৰাইভেট কিটো য়েছ কৰিব লাগিব। মই ট্ৰান্সলেটৰ পঠিয়াইছিলোঁ, গতিকে আপুনি ট্ৰান্সলেটৰ প্ৰাইভেট কি থাকে আপুনি জানে নাই, প্ৰাইভেট কিটো সুধিছে আপুনি জানো বুলি ক'ব লাগিব, য়েছ ক'ব লাগিব। আপোনাৰ নামটো দিব লাগিব ইয়াত। নামটো দিয়াৰ পিছত আপোনাৰ পাছপৰ্ট নম্বৰ বা আপোনাৰ আধাৰ কাৰ্ড নম্বৰ দিব লাগিব। ইয়াত আধাৰ কাৰ্ড নম্বৰ দিব লাগিব। ইয়াত আৰু মই পাছপৰ্ট দিও কৰোঁ বা আধাৰ কাৰ্ড দিও কৰোঁ, দুটা ছিষ্টেমতে আমি কৰোঁ। ইয়াত তাৰপিছত দেখাব আই কনফাৰ্ম ডেট। আপুনি কনফাৰ্ম কৰিব লাগিব যে ওপৰত আপুনি যিখিনি লিখিছে সেইখিনি সঁচা হয়। আপুনি কনফাৰ্ম কৰি দিলেই হ'ল। নেশ্যনেল ID দিব লাগিব ইয়াতে। তাৰপিছত কনফাৰ্ম কৰি দিলেই হ'ল, য়েছ কৰি পেলাই। কনফাৰ্ম কৰাৰ পিছত ইয়াত আৰু এটা ছিষ্টেম এটা আছে, মই দেখুৱাই আছোঁ। কিন্তু বেলেগ এক্সচেঞ্জবিলাকতো ছিষ্টেম নাই। আপুনি বাইনেন্স, XT, ক্ৰকেইন হওক বা আপোনাৰ ধৰক কুকইন হওক বা আপোনাৰ যিকোনো এক্সচেঞ্জ, এই ছিষ্টেমটো নাই। এই ছিষ্টেমটো একচুৱেলি আমাৰ বাইবিটতহে আছে। এইটো কনফাৰ্ম কৰিব লাগিব। আপুনি চাব তাৰপিছত কি হ'ব, নেশ্যনেল ID। এই ছিষ্টেমটো আপুনি যেতিয়া কনফাৰ্ম কৰিব, কনফাৰ্ম কৰাৰ পিছত উইদিন হাফ এন আৱাৰ আপোনাৰ ইয়াত হৈ গ'ল ইয়'ৰ ৱালেট হেজ বিন ভেৰিফাইড। মোৰ টাচ ৱালেট ভেৰিফাই হৈ গৈছে ইয়াত। তাৰপিছত উইদিন হাফ এন আৱাৰ আপোনাৰ পে'মেণ্টটো সোমাই যায় আপোনাৰ বাইবিট এক্সচেঞ্জত। এতিয়া আগত দেখুৱাইছোঁ এটা ছিষ্টেম, ৱালেট ইয়াত লিখা আছে ৱালেট কনফাৰ্মেশ্যন। আপুনি কৰিব লাগিব ৱালেট কনফাৰ্মেশ্যন। আপুনি ৱালেটটো অলৰেডি কনফাৰ্ম কৰি দিলে। কনফাৰ্ম কৰাৰ পিছত আপুনি ৱালেট কনফাৰ্মেশ্যনটো কৰিব লাগিব। ইয়াত কনফাৰ্ম বুলি কৈ দিয়াৰ পিছত আপোনাৰ অট'মেটিকেলি অলৰেডি হৈ গ'ল মোৰ। আৰু গোটেই বস্তুখিনি আপোনাৰ যিটো মেছেজ অপশ্যন থাকিব তাতে আহি যাব। 3.43228 ইয়াত USDT মই কৰিছিলোঁ। আগতে আছিলে মোৰ 3.8426 USDT। ইয়াত মই ডিপজিট কৰিছিলোঁ ট্ৰান্সলেটৰ পৰা। গতিকে এইটো মই কনফাৰ্ম কৰিছোঁ অলৰেডি। ইয়াত হৈ গ'ল। ইয়াত ডিপজিট কনফাৰ্ম অপশ্যন দেখাইছে চক, ডিপজিট কনফাৰ্ম। এতিয়া $11 হৈ গ'ল চক, এইটো 11 USDT। 7 আছিলে 11.8 USDT হৈ গ'ল। এনেকৈ আমি বাইবিটত